শিল্পী উজনি অসমৰ পৰাও যে সংগীত কৰিব পাৰি, মৰাণৰ পৰাও যে সংগীতৰ সৃষ্টি কৰিব পাৰি, সেই ধাৰাক অসমত বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হোৱা কুসুম কৈলাশ তেখেতকো আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা মৰম আৰু শ্ৰদ্ধা জনাবৰ কাৰণে উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ সকলোৰে চিনাকি আটাইৰে মৰমৰ কুসুম কৈলাশ। এজাউৰি হাত চাপৰি আপোনালোকৰ পৰা বিচাৰিছোঁ। আৰু খন্তেক সময়ৰ পাছতেই আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা কুসুম কৈলাশৰ গীতৰ ভৰাই আপোনালোকে এই মঞ্চত উপভোগ কৰিবলৈ পাব। কিন্তু তাৰ প্ৰাক্ষণত আমাৰ মাজত আহি উপস্থিত হোৱা গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াক আমি আমাৰ প্ৰতি থকা শুভেচ্ছা বাৰ্তা লগতে তেখেতৰ আজিৰ এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ যি সঁহাৰি দেখিছে তাৰ প্ৰতি তেখেতৰ মনৰ ভাৱ কেনেধৰণৰ বা বৃহত্তৰ অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি থকা অসমৰ গোৰ্খা উন্নয়ন পৰিষদে কেনেধৰণৰ পৰিকল্পনাবিলাক লৈছে এই সম্পৰ্কে আমাৰ মাজত চমু দুআষাৰ ক'বৰ কাৰণে প্ৰেম তামাং ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সম্মানিত আজি বিমলাপুৰবাসী ৰাইজ তথা চৰাইপুৰবাসী ৰাইজ, আজি আমাৰ এটাই অতি আনন্দ দিন বুলি ক'ব লাগিব। বিশেষকৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ সৌজন্যত তথা সমস্ত এই অঞ্চলবাসী ৰাইজৰ সমস্ত উদ্যোগত প্ৰথম বাৰ্ষিক তিহাৰ বিদায় সমাৰোহ আমি এটাই উদযাপন কৰিছোঁ।